ডিয়াৰ ষ্টুডেণ্টছ, আমাৰ আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা। ইয়াতে আমি আলোচনা কৰিম পৰিমেয় সংখ্যা বা ৰেচনেল নাম্বাৰনো কি হয় বা অপৰিমেয় সংখ্যা বা ইৰেচনেল নাম্বাৰনো কি হয়, ইহঁতৰ ডিফাৰেন্সটো আমি ইয়াত আলোচনা কৰিম। আশা কৰোঁ তোমালোকৰ আজিৰ আলোচনাত তোমালোকৰ ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যাৰ ধাৰণাটি ক্লিয়াৰ হ'ব। ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। এতিয়া চোৱা, এই ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা জনাৰ আগতে আমি কিছু সংখ্যা আলোচনা কৰিব লাগিব। চোৱা, এইটো এটা চাৰ্কেল হয়, এইটো এটা কি হয় নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা চাৰ্কেল হয়। ইয়াতে আমি চাম নেচাৰেল নাম্বাৰ আৰু স্বাভাৱিক সংখ্যাবিলাক কি হয়, এই অড নাম্বাৰ্ছ বা অযুগ্ম সংখ্যা আৰু ইভেন নাম্বাৰ্ছ বা যুগ্ম সংখ্যা লগ লাগি তোমাৰ কি হয় নেচাৰেল নাম্বাৰ্ছ বা স্বাভাৱিক সংখ্যা হয়। এতিয়া চোৱা, এই নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা আৰু জিৰ'টো লগ লাগি তোমাৰ কি হয়, চোৱা, এই নেচাৰেল নাম্বাৰ আৰু জিৰ'টো লগ লাগি তোমাৰ কি হয় হোল নাম্বাৰ বা কি হয় পূৰ্ণ সংখ্যা হয়। নেচাৰেল নাম্বাৰ মানে এইবিলাক, এই সকলোবিলাক নাম্বাৰ নেচাৰেল হয়। নেচাৰেল নাম্বাৰ আৰু জিৰ' লগ লাগি তোমাৰ কি হ'ব, হোল নাম্বাৰ হ'ব। এতিয়া এই হোল নাম্বাৰখিনি আৰু নেগেটিভ নাম্বাৰছখিনি চোৱা, হোল নাম্বাৰ নেচাৰেল নাম্বাৰখিনি আমাৰ কি হয় পজিটিভ নাম্বাৰছ হয়। চোৱা, এই নেচাৰেল নাম্বাৰছখিনি কি হয় পজিটিভ নাম্বাৰছ। এতিয়া এই হোল নাম্বাৰখিনি লৈছোঁ, জিৰ' আৰু পজিটিভ নাম্বাৰছখিনিৰ লগত এই নেগেটিভ নাম্বাৰছখিনি লৈছোঁ। এই সকলোবিলাকক একেলগে কি বুলি কোৱা হয়, ইণ্টিজাৰ্ছ বা অখণ্ড সংখ্যা বুলি কোৱা হয়। কি কোৱা হয়, ইণ্টিজাৰ্ছ বা অখণ্ড সংখ্যা বুলি কোৱা হয়। এতিয়া চোৱা, এই অখণ্ড মানে কি হয় গোটা সংখ্যা, ই খণ্ড নহয়, ফ্ৰেকশ্যন নহয়। এতিয়া চোৱা, এই ইণ্টিজাৰ্ছ বা অখণ্ড সংখ্যাখিনি আৰু খণ্ড সংখ্যাখিনি চোৱা একেলগে লগ লাগি কি হয় তোমাৰ, একেলগে লগ লাগি তোমাৰ কি হয় ৰেচনেল নাম্বাৰ। ৰেচনেল নাম্বাৰ বা কি হয় পৰিমেয় সংখ্যা। এই সংখ্যাবিলাক কি হয় পি বাই কিউ ফৰ্মত থাকে, য'ত পি এণ্ড কিউ আৰ ইণ্টিজাৰ্ছ হয়, কিউ নট ইকুৱেল টু জিৰ' হয়। কিউটো কি হয় ডিনমিনেটৰ হয়, কিউ নট ইকুৱেল টু জিৰ' হয়। চোৱা, এইবিলাক পজিটিভ ফ্ৰেকশ্যন, এইবিলাক নেগেটিভ ফ্ৰেকশ্যন। পজিটিভ ফ্ৰেকশ্যন, নেগেটিভ ফ্ৰেকশ্যন একেলগে ইহঁতক খণ্ড সংখ্যা বুলি কোৱা হয়। আৰু ইণ্টিজাৰ্ছখিনি কি হয় অখণ্ড সংখ্যা। এই গোটেইখিনি সংখ্যা কি হয় তোমাৰ ৰেচনেল নাম্বাৰছ হয়। এতিয়া ৰেচনেল নাম্বাৰ বা পৰিমেয় সংখ্যাবিলাক কি হয় পি বাই কিউ বা এ বি বাই ফৰ্মত থাকে। কি হয় পি বাই কিউ ফৰ্মত থাকে। আমি ইয়াতে চোৱা এটা সংখ্যা ল'লোঁ, ধৰা হ'ল এইটো 2। এই 2টো যদি আমি 2/1 লিখোঁ, তেতিয়াহ'লে ইয়াৰ ফৰ্মটো পি বাই কিউ হৈ গ'ল নে নাই? নিশ্চয় হৈ গ'ল। গতিকে এই সকলোবিলাক সংখ্যা পি বাই কিউ ফৰ্মত আছে আৰু এই সকলোবিলাকক কি বুলি কোৱা হয় ৰেচনেল নাম্বাৰ বুলি কোৱা হয়। আৰু যিবিলাক সংখ্যা পি বাই কিউ ফৰ্মত নাথাকে তেনেকুৱা সংখ্যাবিলাকক কি কোৱা হ'ব, ইৰেচনেল নাম্বাৰ বুলি কোৱা হ'ব। চোৱা, ইয়াতে কিছুমান নাম্বাৰছ আছে, এইবিলাকক কি কোৱা হয় ইৰেচনেল নাম্বাৰ বা কি হয় অপৰিমেয় সংখ্যা, নট ইন পি বাই কিউ ফৰ্ম। পি বাই কিউ ফৰ্মত নাথাকিলে তাক কি বুলি কোৱা হয় ইৰেচনেল নাম্বাৰ বা ইয়াক অপৰিমেয় সংখ্যা বোলা হয়। আৰু এই সংখ্যাবিলাক কি হয় চোৱা, এই ৰুট অভাৰ নাম্বাৰবিলাক দেখিছা, এই ৰুট অভাৰ নাম্বাৰবিলাক √2, √3, √7, √6, ঠিক তেনেকৈ √11, 7 - √3, 6 + √2, তাৰমানে এই ৰুট অভাৰ থকা সংখ্যাবিলাক ইহঁতক কি বুলি কোৱা হয় ইৰেচনেল নাম্বাৰ বা অপৰিমেয় সংখ্যা। এতিয়া চোৱা, ইহঁতক আমি পাইটো এটা কি হয় ইৰেচনেল নাম্বাৰ হয়। পাই ইজ এন ইৰেচনেল নাম্বাৰ। এতিয়া চোৱা, এই ৰেচনেল নাম্বাৰ যিবিলাক নাম্বাৰ পি বাই কিউ ফৰ্ম হয় আৰু যিবিলাক পি বাই কিউ ফৰ্ম নট ইন দ্য ফৰ্ম পি বাই কিউ হয়, এই দুয়োবিধ সংখ্যা একেলগে কি কোৱা হয় ৰিয়েল নাম্বাৰছ বুলি কোৱা হয়। এয়া দুয়োবিধ সংখ্যা লগ লাগি কি হয় ৰিয়েল নাম্বাৰছ হয়। ধৰা হ'ল আমি যদি এটা এক্সাম্পল লওঁ, এই ৰিয়েল নাম্বাৰছৰ কি হয় দুটা ল'ৰা আছে, ধৰা হ'ল এটা কি হয় ৰেচনেল, এটা কি হয় ইৰেচনেল। দুটা সম্পূৰ্ণ বেলেগ হয় নে নহয়? এটা ৰেচনেল নাম্বাৰৰ ফেমিলিটো ডাঙৰ হয় আৰু ইৰেচনেল নাম্বাৰৰ ফেমিলিটো সৰু হয় বুলি ধৰি ল'বা। এতিয়া আমি আকৌ আলোচনা কৰোঁ। চোৱা, যে নেচাৰেল নাম্বাৰ কি হয় কাউণ্টিং নাম্বাৰছবিলাকক নেচাৰেল নাম্বাৰ বুলি কোৱা হয় বা স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা কাক বোলে? চোৱা, জিৰ' আৰু নেচাৰেল নাম্বাৰ, জিৰ' আৰু নেচাৰেল নাম্বাৰবিলাকক কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা বা হোল নাম্বাৰ বুলি কোৱা হয়। এতিয়া চোৱা, ইণ্টিজাৰ্ছ বা অখণ্ড সংখ্যা কি হয় জিৰ' আৰু পজিটিভ নাম্বাৰছ এণ্ড নেগেটিভ নাম্বাৰছবিলাকক একেলগত কি বুলি কোৱা হয় ইণ্টিজাৰ্ছ বা অখণ্ড সংখ্যা বুলি কোৱা হয়। ফ্ৰেকশ্যনবিলাক চোৱা এ বাই বি ফৰ্মত থাকে বা পি বাই কিউ ফৰ্মত থাকে। এতিয়া ফ্ৰেকশ্যন এইবিলাক, এতিয়া ফ্ৰেকশ্যনৰ এটা বেলেগ ভিডিঅ' লৈ আহিম মই।
এতিয়া চোৱা এই ৰেচনেল নাম্বাৰছত যদি আমি ডেচিমল নাম্বাৰ আমি ডিফাইন কৰিব লগা হয় তেনেহ'লে কি হয় এইটো চোৱা ডেচিমল নাম্বাৰছবিলাক আমি আলোচনা কৰিম এইটো কি হয় তোমাৰ টাৰ্মিনেটিং ডেচিমল এইটো টাৰ্মিনেটিং ডেচিমল মানে লিমিটেড ডেচিমল বা সীমিত দশমিক বুলি কোৱা হয় ইহঁতক কি বুলি কোৱা হয় ইহঁত কি হ'ব তোমাৰ ৰেচনেল নাম্বাৰত পৰিব ঠিক তেনেকৈ তোমাৰ নন টাৰ্মিনেটিং ৰিপিটিং ডেচিমল ধৰা হ'ল 0.5 বাৰ মানে 0.5555 এনেকৈ আহি থাকিব ঠিক তেনেকৈ এইটো 1.2373737 আহি থাকিব তাৰমানে নাম্বাৰছবিলাক কি হয় গ্ৰুপত ৰিপিট হৈ থাকে তেনেকুৱা সংখ্যাবিলাকক কি বুলি কোৱা হ'ব তোমাৰ ৰেচনেল নাম্বাৰ বুলি কোৱা হ'ব ইয়াতে এটা নাম্বাৰ লৈছোঁ চোৱা 1.678 বাৰ মানে 1.67888 এনেকৈ আহি থাকিব এইবিলাকক কি কোৱা হয় নন টাৰ্মিনেটিং ৰিপিটিং ডেচিমল আৰু এইটো কি হয় টাৰ্মিনেটিং ডেচিমল আৰু এই দুয়োবিধ ডেচিমল কি হ'ব ৰেচনেল নাম্বাৰত পৰিব এতিয়া ইৰেচনেল নাম্বাৰ কি হয় চোৱা যে ইৰেচনেল নাম্বাৰবিলাক কি হয় নট p/q ফৰ্ম নট ইন দ্য p/q ফৰ্ম তাক অপৰিমেয় সংখ্যা বা ইৰেচনেল নাম্বাৰ বুলি কোৱা হয় তাত আমি অকণমান আগতে চাইছোঁৱে পাই √2 √3 √over নাম্বাৰছবিলাক কি বুলি কোৱা হ'ব তোমাৰ ইৰেচনেল নাম্বাৰ বা কি হয় ই অপৰিমেয় সংখ্যা হয় এই দুটা সম্পূৰ্ণ বিপৰীত হয় মনত ৰাখিবা এতিয়া ডেচিমলত যদি আমি চাওঁ কি হয় চোৱা কি নন টাৰ্মিনেটিং নন ৰিপিটিং ডেচিমল ধৰা হ'ল ইয়াত চোৱা এটা এক্সাম্পল লৈছোঁ 1.2505005 এণ্ড ছ' অন মানে কি হৈছে তাৰ নাম্বাৰ ৰিপিট হৈছে বাট টাইমবিলাক কি হৈছে টাইমবিলাক বেলেগ বেলেগ হৈছে চোৱা ইয়াত এটা 0 আছে ইয়াতে 0ৰ সংখ্যা বাঢ়ি গৈ আছে গতিকে এইটো কি হ'ব তোমাৰ নন টাৰ্মিনেটিং নন ৰিপিটিং মানে এইটো p/q ফৰ্মত নাই চ' এইটো ইৰেচনেল নাম্বাৰৰ ডেচিমল হ'ব নেক্সট এইটো চোৱা নাম্বাৰ ৰিপিট হৈছে বাট নাম্বাৰবিলাক গ্ৰুপত ৰিপিট হোৱা নাই গতিকে এইটো কি হ'ব নন টাৰ্মিনেটিং ৰিপিটিং ডেচিমল দিছ ইজ অলছ' ছেম তো এইবিলাক কি হয় তোমাৰ ইৰেচনেল নাম্বাৰ হয় মনত ৰাখিবা ৰিয়েল নাম্বাৰছ বা বাস্তৱ সংখ্যা আমি যিমানখিনি সংখ্যা আলোচনা কৰিলোঁ ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ যে কম্প'জিট নাম্বাৰ এণ্ড প্ৰাইম নাম্বাৰছবিলাক এই সকলোবিলাক ৰিয়েল নাম্বাৰ হয় নে নহয় এই সকলোবিলাক ৰিয়েল নাম্বাৰ হয় এইবিলাক ক'ত থাকিব তোমাৰ ৰেচনেল নাম্বাৰত থাকিব ইৰেচনেল নাম্বাৰ আৰু ৰেচনেল নাম্বাৰ বেলেগ বেলেগ হয় মনত ৰাখিবা ইয়াতে চোৱা এইটো কি হয় তোমাৰ ৰেচনেল নাম্বাৰ এইটো কি হয় ইৰেচনেল নাম্বাৰ দুয়োটা কি হয় ৰিয়েল নাম্বাৰটো কি হয় হেড হয় প্ৰথমতে কি হয় চোৱা এইটো তোমাৰ কি হয় ৰিয়েল নাম্বাৰছ হয় আৰু ৰিয়েল নাম্বাৰছৰ কি হয় দুটা ভাগ থাকে এটা কি হয় ৰেচনেল এটা কি হয় ইৰেচনেল চ' ইয়াতে এইটো কি হয় ৰিয়েল নাম্বাৰ হয় ৰিয়েল নাম্বাৰত তোমাৰ এইকেইটা কি হৈ গ'ল তোমাৰ ইৰেচনেল নাম্বাৰ আৰু এইটো কি হৈ গ'ল তোমাৰ ৰেচনেল নাম্বাৰ এতিয়া চোৱা এই ৰেচনেল নাম্বাৰত তোমাৰ কি থাকিব ইণ্টিজাৰ্ছ থাকিব ইণ্টিজাৰ্ছৰ ভিতৰত কি থাকিব তোমাৰ হোল নাম্বাৰ থাকিব হোল নাম্বাৰৰ ভিতৰত কি থাকিব নেচাৰেল নাম্বাৰ থাকিব নেচাৰেল নাম্বাৰৰ ভিতৰত তোমাৰ কি থাকিব এয়া ইভেন নাম্বাৰ এণ্ড অড নাম্বাৰছ লগ লাগি তোমাৰ নেচাৰেল হৈছে নেচাৰেল নাম্বাৰছ এণ্ড 0 লগ লাগি তোমাৰ হোল নাম্বাৰ হৈছে আৰু এই হোল নাম্বাৰ আৰু নেগেটিভ নাম্বাৰছখিনি লগ লাগি ইণ্টিজাৰ্ছ হৈছে ইণ্টিজাৰ্ছখিনি কি হয় তোমাৰ অখণ্ড সংখ্যা হয় এই অখণ্ড সংখ্যা আৰু খণ্ড সংখ্যাখিনি লগ লাগি কি তোমাৰ কি হৈছে ৰেচনেল নাম্বাৰ এইটো কি হয় তোমাৰ এই দুয়োটা লগ লাগি কি হৈছে এতিয়া ৰিয়েল নাম্বাৰছ হৈছে চোৱা আশা কৰোঁ তোমালোকৰ এই ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যাৰ ধাৰণাটি ইয়াতে ক্লিয়াৰ হৈছে ইয়াৰ পিছত আমি 20টা MCQ কুৱেশ্যনছেৰে আমি আলোচনা কৰিম ইয়াতে আমি ৰেচনেল নাম্বাৰ ইৰেচনেল নাম্বাৰ আৰু ৰিয়েল নাম্বাৰৰ ওপৰত 20টা MCQ কুৱেশ্যনছ আলোচনা কৰিবলৈ লৈছোঁ ইয়াৰে আনচাৰ্ছকেইটা তোমালোকে কৰিবলৈ চেষ্টা কৰিবা যদি কিবা অসুবিধা হয় তোমালোকে কমেণ্ট কৰিবা তোমালোকৰ কমেণ্ট অনুযায়ী মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত এই সলিউশ্যনবিলাক লৈ আহিবলৈ চেষ্টা কৰিম এতিয়া ইয়াতে চোৱা কুৱেশ্যন নাম্বাৰ 1 হুইচ অফ দ্য ফলোয়িং ইজ ইৰেচনেল ইয়াতে 4টা অপশ্যন দিছে ইয়াৰ 4টা অপশ্যনৰ ভিতৰত এটা কাৰেক্ট হ'ব তোমালোকে উলিয়াবলৈ চেষ্টা কৰা কুৱেশ্যন নাম্বাৰ 2টো কি দিছে চোৱা হুইচ অফ দ্য ফলোয়িং ইজ এ ৰেচনেল নাম্বাৰ ইয়াতেও 4টা অপশ্যন দিয়া আছে তাৰ ভিতৰত কোনটো ৰেচনেল হয় আমি বাছি উলিয়াব লাগে ইয়াতে কুৱেশ্যন নাম্বাৰ 3 হুইচ অফ দ্য ফলোয়িং ইজ নট এ ৰিয়েল নাম্বাৰ তলত 4টা অপশ্যন দিছে তাৰ পৰা আমি বাছি উলিয়াব লাগে যে কোনটো ৰিয়েল নাম্বাৰ নহয় কুৱেশ্যন নাম্বাৰ 4টো চোৱা ইয়াতে কি দিছে চোৱা হুইচ অফ দ্য ফলোয়িং ইজ ইৰেচনেল তলত 4টা অপশ্যন দিয়া আছে তাৰ ভিতৰত এটা অপশ্যন ইয়াতে কাৰেক্ট হ'ব কি কৈছে তোমাক ইৰেচনেল নাম্বাৰটো ডিফাইন কৰিব দিছে কুৱেশ্যন নাম্বাৰ 5টো চোৱা হুইচ অফ দ্য ফলোয়িং ইজ ৰেচনেল তলত 4টা অপশ্যন দিছে ইয়াৰ পৰা ৰেচনেল নাম্বাৰটো বাছি উলিয়াব লাগে কুৱেশ্যন নাম্বাৰ 6টো চোৱা
হুইচ অফ দ্য ফলোয়িং ইজ ইৰেশ্যনেল তলত চাৰিটা অপশ্যন দিয়া আছে তাৰ পৰা যিকোনো এটা ইয়াৰ কাৰেক্ট হ'ব কোনটো ইৰেশ্যনেল হয় সুধিছে কোৱেশ্চন নম্বৰ 7 টো চোৱা হুইচ অফ দ্য ফলোয়িং ইজ এ ৰিয়েল নাম্বাৰ তলত কোনটো ৰিয়েল নাম্বাৰ হয় সেইটো উলিয়াব দিছে কোৱেশ্চন নম্বৰ 8 টো চোৱা হুইচ অফ দ্য ফলোয়িং ইজ ইৰেশ্যনেল তলত চাৰিটা অপশ্যন দিয়া আছে তাৰ ভিতৰত যিকোনো এটা কাৰেক্ট হ'ব তোমাৰ কোনটো ইৰেশ্যনেল হয় ইয়াত সুধিছে কোৱেশ্চন নম্বৰ 9 টো চোৱা হুইচ অফ দ্য ফলোয়িং ইজ ৰেশ্যনেল তলৰ চাৰিটা অপশ্যন আছে কোনটো ৰেশ্যনেল হয় সুধিছে কোৱেশ্চন নম্বৰ 10 টো চোৱা হুইচ নাম্বাৰ লাইজ বিটুইন 1 and 2 and ইজ ইৰেশ্যনেল কোনটো তলৰ কোনটো চাৰিটা অপশ্যন দিয়া আছে তাৰ পৰা তলৰ কোনটো নাম্বাৰ 1 আৰু 2 ৰ ভিতৰত থকা ইৰেশ্যনেল নাম্বাৰ সুধিছে কোৱেশ্চন নম্বৰ 11 টো চোৱা হুইচ অফ দ্য ফলোয়িং ইজ ইৰেশ্যনেল ইয়াতে কোনটো ইৰেশ্যনেল হয় সুধিছে চাৰিটা অপশ্যন দিয়া আছে তাৰ পৰা যিকোনো এটা কাৰেক্ট হ'ব কোৱেশ্চন নম্বৰ 12 টো চোৱা হুইচ অফ দ্য ফলোয়িং ইজ ৰেশ্যনেল তলৰ কোনটো ৰেশ্যনেল হয় এয়া চাৰিটা অপশ্যনৰ ভিতৰত এটা অপশ্যন কাৰেক্ট হ'ব বাছি উলিয়াবা কোৱেশ্চন নম্বৰ 13 টো কি দিছে চোৱা the sum of a rational number and an irrational number is চাৰিটা অপশ্যন দিছে কোনটো অপশ্যন কাৰেক্ট হ'ব তোমালোকে উলিয়াব লাগে যদি তোমালোকৰ প্ৰবলেম হয় তোমালোকে কমেন্ট কৰিবা মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত এইটো লৈ আহিবলৈ চেষ্টা কৰিম কোৱেশ্চন নম্বৰ 14 টো চোৱা the product of a non-zero rational number and an irrational number is চাৰিটা অপশ্যন দিয়া আছে কি হ'ব সুধিছে যে নন জিৰো ৰেশ্যনেল নাম্বাৰ এণ্ড ইৰেশ্যনেল নাম্বাৰৰ প্ৰডাক্টটো মাল্টিপ্লাই কৰিলে তাৰ আনসাৰটো কি হ'ব সুধিছে কোৱেশ্চন নম্বৰ 15 টো চোৱা হুইচ অফ দ্য ফলোয়িং ইজ ইৰেশ্যনেল তলত চাৰিটা অপশ্যন দিয়া আছে তাৰ ভিতৰত কোনটো ইৰেশ্যনেল হয় বাছিব লাগে কোৱেশ্চন নম্বৰ 16 টো চোৱা হুইচ অফ দ্য ফলোয়িং ইজ ৰিয়েল বাট নট ৰেশ্যনেল তলৰ কোনটো ৰিয়েল হয় কিন্তু ৰেশ্যনেল নহয় উলিয়াব লাগে চাৰিটা অপশ্যন দিয়া আছে তাৰ ভিতৰত এটা কাৰেক্ট হ'ব কোৱেশ্চন নম্বৰ 17 টো চোৱা হুইচ অফ দ্য ফলোয়িং ইজ ইৰেশ্যনেল তলত চাৰিটা অপশ্যন দিয়া আছে তাৰ ভিতৰত এটা কাৰেক্ট হ'ব কোনটো ইৰেশ্যনেল হয় তোমালোকক সুধিছে উলিয়াবলৈ চেষ্টা কৰিবা কোৱেশ্চন নম্বৰ 18 টো চোৱা হুইচ অফ দ্য ফলোয়িং ইজ ৰেশ্যনেল তলত চাৰিটা অপশ্যন দিয়া আছে তাৰ ভিতৰত এটা অপশ্যন কাৰেক্ট হ'ব কোনটো ৰেশ্যনেল হয় উলিয়াব দিছে কোৱেশ্চন নম্বৰ 19 টো চোৱা হুইচ অফ দ্য ফলোয়িং ইজ ইৰেশ্যনেল তলত চাৰিটা অপশ্যন দিয়া আছে তাৰে ভিতৰত এটা কাৰেক্ট হ'ব তোমালোকে উলিয়াব লাগে কোনটো ইৰেশ্যনেল হয় কোৱেশ্চন নম্বৰ 22 কি দিছে চোৱা হুইচ ষ্টেটমেন্ট ইজ কাৰেক্ট তলৰ কোনটো কাৰেক্ট হ'ব উলিয়াব দিছে এ নম্বৰ অপশ্যনটোত কি দিছে চোৱা অল ইৰেশ্যনেল নাম্বাৰ আৰ ৰিয়েল নাম্বাৰ বি নম্বৰ অপশ্যনত কি দিছে অল ৰিয়েল নাম্বাৰ আৰ ইৰেশ্যনেল সি নম্বৰত কি দিছে অল ৰেশ্যনেল নাম্বাৰ আৰ ইৰেশ্যনেল ডি নম্বৰত কি কৈছে নান অফ দিস তো ইয়াৰে অপশ্যন কাৰেক্ট হ'ব তোমাৰ এ টু অল ইৰেশ্যনেল নাম্বাৰ আৰ ৰিয়েল নাম্বাৰ এটো কাৰেক্ট হ'ব বি নম্বৰটো কি দিছে অল ৰিয়েল নাম্বাৰছ আৰ ইৰেশ্যনেল কৈছে ৰিয়েল নাম্বাৰছৰ ভিতৰত আমাৰ ৰেশ্যনেল খিনিও পৰে যিখিনি আমাৰ ইৰেশ্যনেল নহয় গতিকে এটো ৰং হয় অল ৰেশ্যনেল নাম্বাৰ আৰ ইৰেশ্যনেল বুলি কৈছে এতিয়া ৰেশ্যনেল নাম্বাৰছ বিলাক ইৰেশ্যনেল হয় জানো দুইটা ডিফাৰেন্ট নাম্বাৰ হয় ইয়াতে এ অপশ্যনটো কাৰেক্ট হয় ইয়াৰ বি সি এণ্ড ডি অপশ্যন কেইটা কি হয় ৰং হয় ভিডিঅ'টো যদি তোমালোকৰ কাৰণে অকণমানো হেল্পফুল হোৱা বুলি অনুভৱ কৰিছা তেনেহ'লে এই ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰিবা যাতে আন ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ দ্বাৰা উপকৃত হয় ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা আগলৈ এনেবোৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো প্ৰেছ কৰিবা তেতিয়া মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে তোমালোকে পাবলৈ সক্ষম হ'বা তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ হেভ এ ব্ৰাইট ফিউচাৰ এহেড থেংক ইউ